বাবে আমাৰ চাপৰি অঞ্চলত থকা পশুসমূহ বাম জেগালৈ আহিছিলে। বাঘৰ গাঁৱৰ চাপৰিত থকা গৰুৰ খুটি ডিম্বেশ্বৰ দাস নামৰ বহাখন আছিলে। সেই বহাতে গৰুৰ সৈতে পহুটো আশ্ৰয় ল'লে। তেখেতে পহুটো তাত পাই আমাক খবৰ দিলে আৰু আমি জেঙাইমুখ আঞ্চলিক বন কাৰ্যালয়ৰ মানুহ আহি পহুটো তেখেতৰ পৰা চমজি লৈ বৰ্তমান আমি ভেটেনেৰীলৈকে লৈ যাম। ভেটেনেৰীত তেওঁলোকৰ এডভাইচ মতে কাম চাম কৰি যদি পহুটো সুস্থ হয় আমি ইয়াত এৰি দিম, নহয় DFO পাৰ্মিশ্যন লৈ আমি পহুটো পথালি পাম চাউল দোৱাৰ আগত পাহাৰত এৰি দিম। তেনেকুৱা অসুস্থ হৈ আছে পহুটো যিহেতু সাঁতুৰি আহিছে। মোৰ কাৰ্গিল চাপৰিত গৰু আৰু ম'হৰ খুটি আছিল। সেই খুটিতে আজি ৰাতিপুৱা 8-9 বজাত মই গৈ খুটিত পাইছোঁগৈ। খুটিতে আশ্ৰয় লৈ আছে সেই পহুজনী। তাৰপাছত মই দেখি পহুটো খেদা কৰা নাই, আছে যেতিয়া থাকক। তাৰপাছত মই গোহালি গৰু জপনা খুলি দিয়াৰ পাছতে খুব তিতি থকা পহুজনীয়ে গৈ মোৰ গোহালিতে সোমালে। গোহালিতে সোমাই আছে, মই গৰু গোবৰ জাবৰ পেলাই দিছোঁ। তাৰপাছত আপোনাৰ জাক মচৰত থকা দেখি জাক দি বিচি দিছোঁ। পহুটো যোৱা নাই। নোযোৱা অৱস্থাত আৰু মই তাক মৰমো কৰিছোঁ। তাৰপৰা চাইছোঁ এই কেনিও নাযায়, মোলৈ ভয় কৰা নাই। আৰু কোনোবাই দেখি কোনোবাই হয়তো মাৰে বুলি মোৰ ভয় হ'ল। ভয় হোৱাত মই নিজে ৰছীডাল লগাই পহুটো বান্ধি মই গোহালিৰ ভিতৰতে খুটি এটা মাৰি বান্ধি থৈ দিছোঁ, কাৰণ বৰষুণ নপৰা ঠাইত বান্ধি থৈছোঁ। তাৰপাছতে যেতিয়া বান্ধিছোঁ, বন্ধাৰ পাছতে মই ডিপাৰ্টমেণ্টলৈ মই খবৰ দি আহিছোঁ। আমাৰ গাঁৱৰ ৰামনাথ দাসৰ হাতত খবৰ দিয়াত ৰামনাথ দাসে আহি ইয়াত নিশ্চয় খবৰ দিছে ফৰেষ্ট ডিপাৰ্টমেণ্টক। ফৰেষ্ট ডিপাৰ্টমেণ্টে আমালৈ খবৰ পঠাই আছে যে বস্তুটো লৈ আহিব লাগে। মোৰ তাত গৰু নাই, এহাল গৰু নাই, আৰু মৌ পোৱালি কেইটামান আছে। মৌ পোৱালিকেইটাও মানে মই চোৱা চিতা কৰিব লাগে। তাৰ বাদেও মোৰ ছাগলী আছে, ছাগলীকেইটা মই ঘাঁহ দিব লাগে। ছাগলী ঘাঁহ নিম, ডাল পাত কাটি থাকোঁতে মোৰ দেৰি হৈ গৈছে। ইতিমধ্যে এই নাও আছে, এনেকুৱা নাৱতে আমি এতিয়া আমি ৰূপেন্দ্ৰ দাসে মই দুইজনে পহুজনীক বান্ধি লৈ আহিছোঁ। ইতিমধ্যে আমি খবৰ পাইছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ লোক এজন, আমাৰ অতুল দাস, তেখেতৰ নাও এখন লৈ গৈছিলে। খবৰি পালে যে পহুজনী লৈ ঘৰলৈ গাঁৱলৈ মানুহ গৈ আছে। তেনেকুৱাত মানে ইয়াত মই তেনেকুৱা ডিপাৰ্টমেণ্টৰ ৰাইজক সঞ্জয় দিয়া হৈছে। মোৰ কাম সিমান একেটাই কথা হ'ল যে এইটো নিৰীহ প্ৰাণী, এতিয়া হত্যা কৰিলে নিশ্চয় মহা দুখ হ'ব বুলি মই ভাবোঁ। আৰু এইটো যেতিয়া মই ভাবিছোঁ আজিৰ দিনটোত মই এনেকুৱা এটা মই পাইছোঁ, 97% মানুহে মোক এই পহুটো মই চঞ্জাই দিয়া কথাটো শুনি হয়তো মোক বেয়া পাইছে। 3% মানুহে মোক ভাল পাইছে বুলি মই ভাবিছোঁ যে মোৰ ঈশ্বৰে ভাল পাইছে মই এই বস্তুটো। এজন মানুহক মই এটা কথা বুজাই ক'লোঁ, এই পহুটো মানে মাৰিব লাগিছিলে, কিবা কৰিব লাগিছিলে। মই ক'লোঁ যে নাম গাবলৈ গৈছে নহয়, তোমাৰ ঘৰত নাম পাতিছে। পাঠকজনক যে যিখন আসন দিয়ে, আসনখনৰ ওপৰত যিখন আসনৰ ওপৰত কাপোৰ পাৰি দিয়ে, সেই কাপোৰখনৰ নামটো কি? সেই কাপোৰখনৰ নামটো হ'ল মৃগ ছাল। কাৰণে মৃগটো ইমানেই ঠাণ্ডা, এই আসনখনত বহা অৱস্থাটো সেই মানুহজন ঠাণ্ডা হ'ব। সেইকাৰণে এই বস্তুটো নিৰীহ প্ৰাণী, কাকো হত্যা নকৰে, কাৰো প্ৰতি হিংসা নাই, আৰু ইয়াক মাৰিলে হয়তো আমাৰ মহা দুখ হ'ব বুলি ভাবি মই ডিপাৰ্টমেণ্টক চঞ্জাই দিছোঁ। আজি ইতিমধ্যে চঞ্জাই দিছোঁ। তেখেতসকলে আপুনি কিমান সময়ত পহুটো? মই 9টা বজাত, দিনৰ 9টা বজাত মই ইয়াৰ পৰা গৈছোঁহে। বৰষুণ দি আছে নহয়, বৰষুণৰ অৱস্থাত 9টা বজাত গৈছোঁ। গৈ মই তাত পাইছোঁগৈ। পাওঁতে মোৰ গোহালি ভেটিটো উঠি আছে। তাৰপাছত মই একো কোৱা নাই। হয়তো অন্য মানুহে দেখিলে পহুটো মাৰে বুলি মোৰ বেছি ভয় হৈছে। সেইটো আপুনি গৰুৱে নিবিচাৰিলে? মই গৰু বিচাৰি নগ'লোঁ, আৰু দিনটো মই পহুটো ৰখি আছোঁ। কাৰণ কোনোবাই হয়তো এতিয়া মই ডিপাৰ্টমেণ্টক জনোৱাৰ পাছত যদি পহুটো তাৰ পৰা নাইকিয়া হয়, অৱশ্যে মোৰ গাতে জগৰ হ'ব। সেইকাৰণে মই পহুটো ৰখি থাকিলোঁ। কিন্তু গৰুহাল মই বাদ দিলেও লোকৰ মুখে শুনিছোঁ এটা গৰু পাইছে, এটা গৰু পোৱা নাই। তেনেকুৱালৈকে মই খবৰটো পাইছোঁ। কিন্তু গৰু অৱশ্যে এই বস্তুটো যেতিয়া মই উদ্ধাৰ কৰি দিছোঁ, মোৰ গৰুটো একো নহয় বুলি মই মনতে মোৰ দৃঢ় বিশ্বাস, সেই বুলিয়ে মই ভাবি লৈছোঁ। আৰু ঠিক আছে। হ'ব তাকে গৈ থাকিব নালাগে।